আৰু এয়া হৈছে আমাক CMে দিয়া বিহুৰ শুভেচ্ছা। এই ধুনীয়া পেকেটটোৰ পিছফালে এইদৰে নাম লিখা থাকে আৰু ডিষ্ট্ৰিক্ট, তাৰপিছত স্কুলৰ নাম তেনেকৈ লিখা আছে। আৰু ভিতৰত কি আছে এতিয়া খুলি চাওঁ। আচলতে উপহাৰটো ভাল লাগিল আৰু ভৱিষ্যতে পাওঁ নে নাপাওঁ সেয়া নাজানো, গতিকে কেৱল স্মৃতিবোৰ ৰাখিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যাতে পিছলৈও চাব পাৰোঁ। এখনেই বিহুৱান আৰু যিখন হৈছে হাতে বোৱা। তেখেতে এইদৰে হাতে বোৱা গামোচা আমাক প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ পঠিয়াই দিছে। আৰু ইয়াতে কি লিখা আছে, এইখিনি এনেকৈ লিখি দিছে, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই তেখেতে এইখন শুভেচ্ছা পত্ৰ পঠিয়াইছে আৰু লগত এই বিহুৱানখন। আৰু তেখেতলৈও আমাৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাস্পদে নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া জাতিৰ সাংস্কৃতিক বৈভৱ নৱ জীৱনৰ প্ৰকাশ ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এই প্ৰাণোচ্ছল ক্ষণত আপোনাৰ প্ৰতি আন্তৰিক শুভেচ্ছাৰ চিনস্বৰূপে আমাৰ প্ৰাণাধিক এখনি ফুলাম গামোচা প্ৰেৰণ কৰিলোঁ। আশা কৰিছোঁ আমাৰ এই শুভেচ্ছা গ্ৰহণ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এখনি সৃষ্টি দলিল, সূৰ্যৰ জ্যোতিত পোৱা বহাগেই এন্ধাৰত ৰাস। শিক্ষাৰ জ্যোতিৰে সমাজ উজ্বলাই জাতীয় প্ৰাণত শক্তি সঞ্চাৰ কৰাত শিক্ষকসকলৰ অতুলনীয় ভূমিকা থাকে। সমাজৰ হকে নৱ নৱ চিন্তাৰে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ এই বহাগেই আপোনাক শক্তি দিয়ক। আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। থেংক ইউ মামা।